বিবাহৰ লগত জড়িত ৱাৰ্ড সদস্যই জয়লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই কেলেংকাৰীটোত এগৰাকী আসলতে প্ৰভাৱশালী মন্ত্ৰী জড়িত থকাৰ অভিযোগ এতিয়া উত্থাপন হৈছে যাক লৈ এতিয়া তীব্ৰ আসলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে যেটো পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে যেটো ৱাৰ্ড সদস্য নিৰ্বাচনক লৈ বিভিন্ন সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ এবাৰ অন্য এক কেলেংকাৰী পোহৰলৈ আহিছে এবাৰ পঞ্চায়ত নিৰ্বাচনত ভুৱা প্ৰমাণপত্ৰ বাল্য বিবাহ আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকৰ দ্বাৰা একাংশ ৱাৰ্ড সদস্যই জয়লাভ কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে এই কেলেংকাৰী পোহৰলৈ আহিছে কিন্তু ইয়াৰ সুবিধা ল'বলৈ সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিজেপিৰ একাংশ ভুৱা নেতাই শ্ৰীভূমি জিলাৰ বিভিন্ন পঞ্চায়ত এলেকাত বিশেষকৈ দক্ষিণ কৰিমগঞ্জ বিধানসভাত প্ৰৱেশ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ পৰা তেওঁলোকে পঞ্চায়ত সদস্যসকলৰ পৰা ধন সংগ্ৰহ কৰিছে আৰু বিজেপিৰ শ্লোগান দি দলত যোগদান কৰাৰ এক কাৰ্যসূচী হাতত লৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এই ভুৱা নেতাৰ আঁৰত অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ হাত আছে বুলিও অভিযোগ উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত বিধায়ক সিদ্দিক আহমেদে কেইবাটাও আসলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীক লৈও মন্তব্য প্ৰকাশ কৰিছে যেটো এবাৰ পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে যে বিগত সময়ত দেখা গৈছে ৱাৰ্ড সদস্য নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এতিয়া অন্য এক কেলেংকাৰী তথ্য পোহৰলৈ আহিছে এবাৰ পঞ্চায়ত নিৰ্বাচনত ভুৱা প্ৰমাণপত্ৰ বাল্য বিবাহ আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত লোকৰ দ্বাৰা একাংশ ৱাৰ্ড সদস্য জয়লাভ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু ইয়াৰ সুবিধা ল'বলৈ সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিজেপিৰ একাংশ ভুৱা নেতাই শ্ৰীভূমি জিলাৰ বিভিন্ন পঞ্চায়ত এলেকাত বিশেষকৈ দক্ষিণ কৰিমগঞ্জ বিধানসভাত প্ৰৱেশ কৰিছে বুলি তথ্য লাভ কৰা হৈছে আৰু সেই অভিযোগৰ পৰা তেওঁলোকে পঞ্চায়ত সদস্যসকলৰ পৰা ধন সংগ্ৰহ কৰিছে আৰু বিজেপিৰ শ্লোগান দি দলত যোগদান কৰাৰ এক কাৰ্যসূচী হাতত লৈছে আৰু এই ভুৱা নেতাৰ আঁৰত অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ হাত আছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত এবাৰ বিধায়ক সিদ্দিক আহমেদে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্তব্য প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীয়ে তেখেতে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে এই গোচৰসমূহৰ সৈতে জড়িত কোনো লোককে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি ইতিমধ্যে যেহেতু সিদ্দিক আহমেদে উল্লেখ কৰিছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু উল্লেখনীয় বিষয় এই যে আসলতে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যৰ নিৰ্বাচনক লৈ যেহেতু বিভিন্ন সময়ত দেখা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বা বিভিন্ন কেলেংকাৰী তথ্য পোহৰলৈ আহিছে কিন্তু তাৰ মাজতে যি আসলতে পঞ্চায়ত নিৰ্বাচনত ভুৱা প্ৰমাণপত্ৰ বা বাল্য বিবাহ আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত যি জড়িত লোকৰ দ্বাৰা একাংশ ৱাৰ্ড সদস্যক জয়লাভ কৰিছে সেয়াহে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে এই সন্দৰ্ভত এতিয়া বিশেষকৈ আসলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু ইয়াৰ সুবিধা ল'বলৈ সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিজেপিৰ একাংশ ভুৱা নেতাও এই কেলেংকাৰীত জড়িত থকাৰ এতিয়া অভিযোগ উত্থাপন হৈছে এগৰাকী অসমৰ প্ৰভাৱশালী মন্ত্ৰীৰ হাত আছে বুলিও এতিয়া এই তথ্য লাভ কৰা হৈছে বা অভিযোগ উত্থাপন হৈছে যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য আচলতে বিৰাজমান হৈছে আৰু এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক সিদ্দিক আহমেদে जिंदाबाद माइनॉरिटी बोर्डर इकबाल हुसैन जिंदाबाद 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 कृष्ण दुफाल जिंदाबाद 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 असम कैबिनेट मंत्री कृष्ण दुफाल जिंदाबाद 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 गांव पंचायत সক যোৱা কেইদিনমান আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ষ্টেটমেণ্ট দিছে যে যিসকল মেম্বাৰৰ হয়তো জিকিছে কিন্তু তেওঁলোকৰ কাৰোবাৰ ফলছ চাৰ্টিফিকেট আছে কাৰোবাৰ হয়তো বেলেগ কিবা অসুবিধা আছে কাৰোবাৰ হয়তো বাল্য বিবাহ আছে গতিকে এইসকলৰ মানুহৰ এগেইনষ্টত পুলিচে কেছ ল'ব লাগে কিন্তু যেহেতু এইটো ইলেকশ্যন প্ৰচেছ চলি আছে এবং প্ৰচেছৰ মাজত মানে কোনো অসুবিধা হ'ব পাৰে যাৰ কাৰণে পুলিচে একশ্যন লোৱা নাই কিন্তু একশ্যন পিছত ল'ব পাৰে গতিকে মই ভাবোঁ যে যি মানুহবিলাকে এই ২ নম্বৰী কামত জড়িত আছে ফলছ চাৰ্টিফিকেট লৈছে কিবা বাল্য বিবাহ কৰিছে কিবা ২ নম্বৰী বেলেগ কাম আছে এনেকুৱা মানুহৰ এগেইনষ্টত একশ্যন লোৱাটো অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ যে বিজেপিৰ নাম লৈ তেওঁলোকে নিজকে শেল্টাৰ ল'বৰ উদ্দেশ্যত তেওঁলোকে বিজেপিৰ নাম লৈছে যে বিজেপিত যদি যাওঁ তেতিয়াহ'লে মোক শেল্টাৰ দিব পুলিচে মানে একশ্যন ল'ব তেনেকুৱা হয়তো তেওঁলোকে ভাবিছে গতিকে তেনেকুৱা ভাবি কিছুমান জিপিত তেওঁলোকে মানে এই জিন্দাবাদ দি বিজেপিৰ জিন্দাবাদ দি এইটো কৰিছে গতিকে এইটোৰ কোনো মানে এইটো বিজেপি জিন্দাবাদ দিলেও যাৰ যিটো একশ্যন হোৱাৰ এইটো হ'বই এনেকুৱা এই ফ্ৰড লিডাৰজন এতিয়া আকৌ সোমাইছে
সি SP মানে সি কয় মই SP দি এৰেষ্ট কৰাই দিম, মই DC এইটো কৈ এইটো কৰি দিম, আপোনালোকে মানে চিন্তা কৰিব নালাগে। আৰু পঞ্চায়তৰ যি প্ৰেচিডেণ্ট বিলাক হ'ব, এইটোতো এনেই গম পোৱা যে এটা পঞ্চায়তত কোন কোন কণ্টেষ্ট হ'ব, তো বহুত চাইডৰ পৰা পইচা লয়। তো যোৱাকালি মই কৈছিলোঁ নিলাম বজাৰৰ দুজন কেণ্ডিডেটৰ পৰা, একজনৰ পৰা 9 লাখ, একজনৰ পৰা 12 লাখ সি লৈছে, কিন্তু কাৰো কোনো পইচা সি দিয়া নাই, চব পইচাটো লৈ গৈছে। তেনেকুৱা কেইটামান জিপিত এনেকুৱা কৰিছে। গতিকে এই ফৰ্থ লিডাৰজন আকৌ আহিছে সাউথ কৰিমগঞ্জ, আহি এই যে 2 নম্বৰী কামটো ষ্টাৰ্ট কৰিছে, আৰু বেলেগ এজন মন্ত্ৰী মানে লগ ধৰিছে, লগ ধৰি সি মানে এই পাৱাৰটো পাইছে। কাৰণ এভৰি জিপিত 2-3টা মানে ভুৱা চাৰ্টিফিকেট আছে, আৰু কাৰোবাৰ হয়তো বাল্য বিবাহ আছে, কাৰোবাৰ হয়তো 3টা বাচ্চা আছে, 4টা বাচ্চা হৈ গৈছে, এনেকুৱা আছে বহুত। গতিকে তাক এই মানে দুৰ্বল পইণ্টত ধৰি তেওঁ কয় যে তোমাৰ মেম্বাৰশ্বিপ খাই দিম, তোমাক এতিয়া পেলাই দিম, ডিচিক মানে কৈ তোমাৰ মেম্বাৰশ্বিপ যাব, গতিকে তুমি ইমিডিয়েট অমুকক ছাপোৰ্ট কৰা, নহ'লে তোমাৰ যাব, আৰু লগে পইচাও লয়। এই হ'ল তেওঁৰ ধান্দা। গতিকে এনেকুৱা মানে পৰিস্থিতিত এই যে লিডাৰজন, তেওঁতো বিজেপিৰ হৈ কাম কৰে, গতিকে মানে পুৰা বিজেপিৰ এটা বদনাম কৰি দিছে তেওঁ। মানে এনেকুৱা পৰিস্থিতিত আমি সকলোক আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াৰ পৰা আঁতৰি থাকক। চাওক, কেইদিনমান আগতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।